আজি শনিবাৰ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো বৰিছ য়েলচিনৰ জন্মদিন ১৯৩১ চনৰ ১ ফেব্ৰুৱাৰীত ছোভিয়েট ইউনিয়নৰ উৰাল অব্লাষ্টত জন্ম হৈছিল পিছলৈ নিৰ্দলীয় ৰাজনৈতিক উদাৰতাবাদী হিচাপে পৰিচিত ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি একালৰ কমিউনিষ্ট মতাদৰ্শৰ ৰাজনীতিবিদজনৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত যোৰহাটত জন্ম হৈছিল ২০০১ চনৰ পৰা ক্ৰমাগতভাৱে জালুকবাৰী সমষ্টিৰ পৰা বিধানসভাৰ সদস্য নিৰ্বাচিত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বিচক্ষণ ৰাজনীতিবিদজনৰ কল্পনা চাওলাৰ মৃত্যু ২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত নাছাৰ মহাকাশযান কলম্বিয়া কক্ষপথৰ পৰা উভতি পৃথিৱীত অৱতৰণ কৰাৰ সময়তে টেক্সাছৰ ওপৰত মাজ আকাশত ধ্বংস হৈ আন ৬জন আৰোহীসহ মৃত্যু হয় ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰীৰ ময়ূৰক জাতীয় চৰাই ঘোষণা ১৯৬৩ চনৰ ১ ফেব্ৰুৱাৰীত ময়ূৰক ভাৰতৰ জাতীয় চৰাই হিচাপে ঘোষণা কৰা হয় ঐতিহাসিক সাংস্কৃতিক আৰু পৰিৱেশগত তাৎপৰ্যৰ বাবে ইয়াক জাতীয় চৰাইৰ স্বীকৃতি দিয়া হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দাৰ্জিলিং অধিগ্ৰহণ ১৮৩৫ চনৰ ১ ফেব্ৰুৱাৰীত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ছিকিমৰ ৰজাৰ উপহাৰ হিচাপে দাৰ্জিলিং অধিগ্ৰহণ কৰে ইয়াৰ বিনিময়ত কোম্পানীয়ে ৰজাক বাৰ্ষিক ৩,০০০ টকা ভাত্তা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ১৮৪৬ চনত এই পৰিমাণ ৬,০০০ টকালৈ বৃদ্ধি কৰা হয় অক্সফৰ্ড অভিধানৰ প্ৰথম খণ্ড প্ৰকাশ ১৮৮৪ চনৰ ১ ফেব্ৰুৱাৰীত লণ্ডনত প্ৰকাশ পাইছিল বিশ্বৰ অন্যতম সন্মানীয় আৰু বিস্তৃত অভিধান অক্সফৰ্ড ইংলিছ ডিক্সনেৰীৰ প্ৰথমটো খণ্ড দশম তথা চূড়ান্ত খণ্ডটো প্ৰকাশ হয় ১৯২৮ চনৰ ১৯ এপ্ৰিলত ভাৰতত ডাক বীমা যোজনা আৰম্ভ ১৮৮৪ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰথমে ডাক কৰ্মচাৰীৰ কল্যাণমূলক আঁচনি হিচাপে ভাৰতৰ ডাক জীৱন বীমা প্ৰৱৰ্তন কৰা হৈছিল দেশৰ আটাইতকৈ পুৰণি এই জীৱন বীমা আঁচনিয়ে পিছলৈ অন্যান্য সকলোকো ইয়াত সামৰি লয় দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজ প্ৰতিষ্ঠা ১৮৮১ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল দিল্লীৰ আটাইতকৈ পুৰণি ছেইণ্ট ষ্টিফেন্স কলেজ প্ৰথমে কলিকতা বিশ্ববিদ্যালয় আৰু পিছলৈ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কলেজখন ১৯২২ চনত দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সময়ৰ ৩খন মূল মহাবিদ্যালয়ৰ অন্যতম হৈ পৰে ব্ৰেডমেনৰ অপৰাজিত ২৯৯ ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট কিংবদন্তি ডন ব্ৰেডমেনে এডিলেইডত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট মেচত অপৰাজিত ২৯৯ ৰান স্ক'ৰ কৰিছিল অষ্ট্ৰেলিয়াত খেলা টেষ্ট মেচত এয়া আছিল সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ অভিলেখ বিশ্বৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' ১৮৯৩ চনৰ ১ ফেব্ৰুৱাৰীত মাৰ্কিন উদ্ভাৱক থমাছ আলভা এডিছনে নিউ জাৰ্চিত বিশ্বৰ প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ' ব্লেক মাৰিয়া নিৰ্মাণ কৰি উলিয়াইছিল এই ষ্টুডিঅ'তে এডিছনৰ কাইনেটগ্ৰাফ কেমেৰা ব্যৱহাৰ কৰি কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল ভইচ অৱ আমেৰিকাৰ প্ৰথম অনাতাঁৰ প্ৰসাৰণ ১৯৪২ চনৰ ১ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰণ সেৱা ভইচ অৱ আমেৰিকাই জাৰ্মানীলৈ প্ৰথম অনাতাঁৰ প্ৰসাৰণ আৰম্ভ কৰে মূলতঃ নাৎসি অপপ্ৰচাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে জাৰ্মান ভাষাত সম্প্ৰচাৰ কৰা হৈছিল প্ৰথমটো ৰেডিঅ' অনুষ্ঠান ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় মুকলি ১৯৭৭ চনৰ ১ ফেব্ৰুৱাৰীত নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় মুকলি কৰা হয় এই সংগ্ৰহালয়ত ভাৰতৰ ঐতিহাসিক ইঞ্জিন আৰু ডবাৰ লগতে বহুতো আনুষংগিক সামগ্ৰী সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে সামৰিক অভ্যুত্থানত ক্ষমতাচ্যুত চুচিৰ চৰকাৰ ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰত এক সেনা অভ্যুত্থানে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নেশ্যনেল লীগ ফৰ ডেমক্ৰেচিৰ আং সান চুচিৰ চৰকাৰক ওফৰাই ক্ষমতা দখল কৰে চুচিক গ্ৰেপ্তাৰ কৰি সামৰিক জিম্মালৈ প্ৰেৰণ কৰে দ্য মিছফিটছৰ প্ৰিমিয়াৰ ১৯৬১ চনৰ ১ ফেব্ৰুৱাৰীত আইকনিক জুটি ক্লাৰ্ক গেবল আৰু মেৰিলিন মনৰো দুয়োৰে অন্তিমখন চিনেমা দ্য মিছফিটছৰ প্ৰিমিয়াৰ হয় জন হাষ্টন পৰিচালিত ছবিখনৰ প্ৰিমিয়াৰৰ ৩ মাহ আগতে কেবল আৰু মুক্তিৰ এবছৰৰ পিছত মনৰোৰ মৃত্যু হৈছিল বৃহস্পতি গ্ৰহৰ ফটো ১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত ভয়েজাৰ-১ মহাকাশযানে ২০.৩ মিলিয়ন মাইল দূৰত্বৰ পৰা বৃহস্পতি গ্ৰহৰ ফটো তুলিবলৈ সক্ষম হয় মহাকাশ অন্বেষণৰ ক্ষেত্ৰত উল্লেখনীয় এই ফটোত গ্ৰহটোৰ চৌদিশৰ ভিন্ন ৰঙৰ ডাৱৰ আৰু গ্ৰেট ৰেড স্পট স্পষ্ট ৰূপত দেখা গৈছিল ছোৱালীৰ ভৰিৰ আকাৰ সলনি প্ৰথা নিষিদ্ধ ১৯০২ চনৰ ১ ফেব্ৰুৱাৰীত সম্ৰাজ্ঞী চিচিয়ে চীনত সৰু ছোৱালীৰ ভৰি ভাঙি টানকৈ বান্ধি আকাৰ সলনি কৰা অমানসিক প্ৰথা নিষিদ্ধ কৰি আদেশ জাৰি কৰে এই নিষেধাজ্ঞাৰ পিছতো কিছু অঞ্চলত ২০ শতিকাৰ আৰম্ভণিলৈকে এই প্ৰথা চলি আছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে